ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছোঁ, আৰু সেইখিনি বিষয় অন্যান্য শিতানত আলোচনা কৰিব পাৰে। তাৰ কাৰণে সভাস্থগিত কৰাৰ প্ৰয়োজন নাই। তাৰ কাৰণে মই সভাস্থগিত প্ৰস্তাৱ চাৰিখনৰ জাননী অগ্ৰাহ্য কৰা হ'ল। এতিয়া অধ্যক্ষ মহোদয়, অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই। আপুনি ভুল কথা, ৰং মেছেজ। হ'ব, এতিয়া নেক্সট আইটেম। আপুনি সদায় টুইষ্ট কৰে। নেক্সট আইটেম। নেক্সট আইটেম। নেক্সট আইটেম কওক। অধ্যক্ষ মহোদয়, এই কথাটো হ'ব। অধ্যক্ষ মহোদয়, আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে। আজি চাওক, জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতিগৰাকী এটা আজি ডাঙৰ কথা ক'লে। আৰু আপুনি কি কৈ আছে? আপুনি কি কৈ আছে? আৰু মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই। বাছ মই পক্ষ ল'মেই। প্লিজ যি কৰে কৰক না, মই ল'মেই। ক'ব দিয়কচোন। মই ল'মেই। নাই ক'ব দিয়ক। ল'মেই। আৰে কি লাগে এতিয়া? আৰে নহয় মই আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি ডিভাইড এণ্ড ৰুল। ঠিক আছে হ'ব, একো অসুবিধা নাই। এতিয়া আপোনালোক পঢ়িলে শুনক। আচ্ছা, আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই।